নমস্কাৰ অসম পুলিচ এবিইউপি কনিষ্টবল এপিআৰ কনিষ্টবলকে আদি কৰি কনিষ্টবল লেভেলৰ যিসমূহ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে আৰু 12 মাৰ্চ তাৰিখে যিহেতু চিএম মহোদয়ে ঘোষণা কৰাৰ মতে তেওঁলোকৰ ফিজিকেলৰ কাট অফ মাৰ্কৰ লিষ্ট মাৰিব আৰু বহুতে সুধি আছে যে কাট অফ বহুত বেছি হাই যাব নেকি। যোৱাকালি এডিআৰইৰ ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট ঘোষণা কৰিলে আৰু ৰিটেনত বহুত বেছি হাই কাট অফ গৈছে, ফৰ্থ গ্ৰেডত বহুত বেছি হাই কাট অফ গৈছে। নেগেটিভ মাৰ্কিং থকাৰ পাছতো ইমান বেছি হাই কাট অফ যোৱাৰ কাৰণে সকলো চিন্তিত হৈছে আৰু বহুতে ভয় কৰিছে যে অসম পুলিচৰ কাট অফো বহুত বেছি যাব নেকি। আজি ভিডিঅ'টো মই তোমালোকক সকলোখিনি বুজাম এডিআৰই কাট অফ মাৰ্ক কিয় ইমান বেছি হাই গ'ল। এডিআৰই কাট অফ মাৰ্ক ইমান হাই যোৱাৰ প্ৰথম কাৰণটো হৈছে যিহেতু বৰ্তমান সময়ত নিবনুৱা সমস্যা বহুত বেছি বৃদ্ধি পাইছে আৰু বহুতে পিএছচিৰ কাৰণে বহুতে কোচিং কৰি আছে আৰু সেই কোচিং কৰা প্ৰায় 90% ষ্টুডেণ্টে বা কেণ্ডিডেটে তেওঁলোকে এডিআৰইত এপ্লাই কৰিছিল। এপিএছচি কোচিং কৰি থকা ষ্টুডেণ্টখিনিৰ কাৰণে তেওঁলোকে যিহেতু অকণমান হাইলি কোৱালিফাইড হৈ যায়, গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ কাট অফ মাৰ্ক বেছি যাব পাৰে। যিহেতু এডিআৰইত পষ্টৰ সংখ্যা আছিল প্ৰায় 7,000 ছামথিং আৰু প্ৰতিটো পষ্টৰ এগেইনষ্টত দুটাকৈ যিহেতু মাতিছে, গতিকে 14,000 ছামথিং কেণ্ডিডেট তেওঁলোকক ভাইভাৰ কাৰণে মাতিব। তাৰ ভিতৰত আকৌ আপোনালোকৰ 14,000ৰ ভিতৰত বহুত এনেকুৱা মানুহ আছে যি নেকি 2-3টা পষ্টত তেওঁলোক কোৱালিফাই কৰিছে। ধৰক আপুনি থাৰ্ড গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে আৰু থাৰ্ড গ্ৰেডৰ আপুনি এইচএছ লেভেলতো আপুনি কোৱালিফাই কৰিছে আৰু গ্ৰেজুৱেশ্যন লেভেলতো আপুনি কোৱালিফাই কৰিছে। গতিকে আপুনি যিহেতু দুইটা এক্সাম দিছে, দুইটাতে কোৱালিফাই কৰিছে, গতিকে আপুনি দুজন ব্যক্তিৰ স্থান আপুনি এজন মানুহে লৈ আছে। গতিকে সেই হিচাপে 14,000 হয়তো কেণ্ডিডেট কোৱালিফাই কৰা নাই, তাতকৈ কমহে কেণ্ডিডেট কোৱালিফাই কৰিছে। বহুতেতো 2-3টা পষ্টত কোৱালিফাই কৰিছে, যেনেকৈ গেট 4 হওক, গেট 4ত যিহেতু এটা 8 পাছ আছে আৰু এটা 10 পাছ আছে, গতিকে কিছুমানেতো দুইটাতে কোৱালিফাই কৰিছে, গতিকে তেওঁলোকৰ দুইটাতে নাম আহিছে। গতিকে সেইকাৰণেও কাট অফ মাৰ্ক বহুত বেছি হাই গৈছে। অসম পুলিচৰ যিহেতু ফিজিকেলৰ কাট অফ মাৰ্ক মাৰিব 12 মাৰ্চ তাৰিখে, আৰু অসম পুলিচৰ কাট অফ মাৰ্ক কেনেকুৱা হ'ব চাওক। অসম পুলিচৰ কাট অফ মাৰ্ক এইকাৰণে এডিআৰইৰ লগত নিমিলে কাৰণ এডিআৰইত কেৱল দুটা ষ্টেপ আছে। এটা হৈছে তেওঁলোকৰ ৰিটেন টেষ্ট, আনটো হৈছে অৰেল বা ভাইভা। কিন্তু অসম পুলিচত কেইবাটাও ষ্টেপ আছে। অসম পুলিচত আপোনালোকৰ ফাৰ্ষ্টে হ'ল তেওঁলোকৰ ফিজিকেল হ'ল, মেডিকেল হ'ল, তাত গোটেইখিনি তেওঁলোকক ফিজিকেল হিচাপে ধৰিছে। তাৰপিছত তেওঁলোকৰ ফিজিকেল কোৱালিফাই কৰাৰ পাছত ৰিটেন হ'ব, ৰিটেনৰ পাছতে অৰেল বা ভাইভা হ'ব। গতিকে 3টা ষ্টেপ আছে, এডিআৰইত কেৱল দুটাহে ষ্টেপ আছে। অসম পুলিচৰ এডিআৰই ৰিজাল্ট লগত তেওঁলোকৰ কাট অফ মাৰ্ক বা কোনো ধৰণৰ মিল নহয়, কাৰণ এডিআৰইত কেৱল সম্পূৰ্ণ এটা বেলেগ বিষয়। এডিআৰইত সম্পূৰ্ণৰূপে তেওঁলোকৰ ৰিটেনৰ ওপৰতে বেছিক কৰি তেওঁলোকৰ কাট অফ বনায়, কিন্তু অসম পুলিচত নহয়। অসম পুলিচত তেওঁলোকৰ ফিজিকেল হ'ব, ফিজিকেলত যিটো মাৰ্ক পাব সেই মাৰ্কটো ঠাইত কোৱালিফাই কৰাৰ পাছত তেওঁলোকৰ ৰিটেনৰ কাৰণে কোৱালিফাই কৰিব। ৰিটেনত যিটো মাৰ্ক পাব, দুইটা মাৰ্ক মিলাই তেওঁলোকক আকৌ অৰেলৰ কাৰণে কোৱালিফাই কৰাব। গতিকে দুইটা কাট অফ মাৰ্ক নিমিলে। অসম পুলিচৰ কাট অফ মাৰ্ক ইমানো বেছি হাই নাযায়, আপোনালোকে ভয় নাখাব।